অসমীয়া পরিষদের মূল উদ্দেশ্য হল আমি মিয়া, আমি অসমীয়া জাতির অবিচ্ছেদ্য অংশ হিসেবে আমি সংগঠনের জন্ম দিছো আৰু অসমীয়া জাতিক ইয়াৰ ভাষা সংস্কৃতি অধিক শক্তিশালী কৰিবলৈ মিয়া আমি প্ৰতিষ্ঠিত হ'বই লাগিব, মান সন্মানেৰে আমি ইয়াত যাই থাকিবই লাগিব আৰু অসমীয়া জাতিক ইয়াক অধিক শক্তিশালী মজবুত যাতে কৰিব পাৰি তাৰ কাৰণে আমি আগবাঢ়ি আছো। আজি গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান চলিছে, এই ক্ষেত্ৰত মিয়া পৰিষদে কি ক'ব? চাওক, আজি উচ্ছেদ চলিছে, বহুত দিনৰ পৰাই উচ্ছেদ চলিছে। আমি ইয়াৰ আগত কৈছো যে যি উচ্ছেদ কৰা হৈ আছে এইটো বিধি বহিৰ্ভূত উচ্ছেদ। ইয়াতে গণতন্ত্র বলা বস্তুটোকে হয়তো গণতন্ত্র নিক্ষেপৰ ফালে ঠেলিছে, সংবিধানৰ মানে এইটো অপমান কিছুমান ক্ষেত্ৰত কৰা হৈছে আৰু উচ্ছেদৰ পিছত এনেকুৱাও কিছুমান কেছ সুপ্ৰিম কোৰ্ট হাই কোৰ্টত হৈছে, দেখা গৈছে যে চৰকাৰেই কৰিছে উচ্ছেদ, আকৌ চৰকারের বিৰুদ্ধে কিছুমান রায় হৈছে। তো গতিকে এনেকুৱা উচ্ছেদত আমি চৰকাৰক আহ্বান জনাওঁ, আমি দাবী জনাইছো যে উচ্ছেদিত মানুহখিনি ইয়াৰ মানে বৈধ নাগৰিক হয় আৰু এওঁলোকক উচ্ছেদ কৰি ভাৰতৰ সংবিধানক অপমান নকৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছো আৰু এই উচ্ছেদিত মানুহক তেওঁলোকক সংস্থাপনৰ অতি সোনকালে ব্যৱস্থা কৰিব লাগে, যিহেতু এওঁলোক ভাৰতীয়, যিহেতু এওঁলোক ইয়াৰে স্বদেশী নাগৰিক। আর কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে কৈছিল এনআৰচিত নাম থাকক বা নাথাকক সিহঁতক বিদেশী বুলি তেনেকে চিনাক্ত কৰা হ'ব বুলি তেনেকে মন্ত্ৰী কৈছিল, এই ক্ষেত্ৰত কি ক'ব? চাওক, মানে আমাৰ বিধানসভাৰ মজিয়াত বা বাহিৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে, এই কথাখিনিৰ পৰা অকল আমিয়েই নহয়, হয়তো সৰ্বসাধাৰণ ৰাইজেও এইখিনি অনুভৱ কৰিছে যে মন্তব্যবিলাক প্ৰতিকৰণ হৈ আছে। মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা মন্তব্য কৰিব নালাগিছে, কাৰণ যেনেকুৱা ইমিগ্ৰেণ্টছ এক্সপালছন এক্ট প্ৰবাস 1950, তাতে মুখ্যমন্ত্ৰী যিখিনি কথাৰ কথা কৈছে, এক মানে পুছবেক বা আদি কৰি যিবিলাক কথা আছে, এইবিলাক কথা তেনেকুৱা নহয়। সিটিজেনশ্বিপ যাৰ আছে, যিসকল ভাৰতীয় নাগৰিক, বাৰে বাৰে তো এওঁলোকক গাড়ীত বা ইয়াৰ পৰা ডিটেনশ্যন কেম্পত ৰখা হৈছে, বা কিছুমানক ইয়াত ইতিমধ্যে আপুনি দেখিছে যে আমাৰ বাংলাদেশ বৰ্ডাৰৰ নোমেন্স ল্যান্ডত থোৱা হৈছিল। তো ডিটেনশ্যন কেম্পৰ পৰাও দেখা গৈছে কিছুমান মানুহ জীৱিত অৱস্থাত মানে বিদেশী হিচাপে থাকে, মৃত্যু হলে আকৌ ডেড বডিটো স্বদেশী হৈ যায়, আকৌ সেই পৰিয়ালতেই ডেড বডিটো চমজাই দিয়ে। তো এইবিলাক মানে এনআৰচিত নাম থাকক নাথাকক, সেইটো এনআৰচিত যিটো প্ৰক্ৰিয়াৰ এনআৰচি লেটেষ্ট সাইন্টিফিক টেকনলজি মেথডলজিতে এইটো সুপ্ৰিম কোৰ্ট মহামান্য উচ্চতম ন্যায়ালয়ৰ আধাৰত আওতাত বা তেওঁৰ গাইডেন্সত, মহামান্য উচ্চতম ন্যায়ালয়ৰ গাইডেন্সত আজি যিটো লেটেষ্ট সাইন্টিফিক মেথডত যি এনআৰচি হৈছে, ইয়াতকৈ আৰু শুদ্ধ নিখুঁত এনআৰচি অসম্ভৱ কথা, কাৰণ ইয়াতকৈ আৰু নিখুঁত হ'ব নোৱাৰে। তো তেনেকুৱা এটা এনআৰচি নাম থাকক নাথাকক, সেইটো কথা আমি অসমীয়া পৰিষদ এইখিনি বুজি পাইছো যে ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইখিনি কথা তেখেতৰ কাৰণে খৰচ হৈছে, অপৰিহাৰ্য হৈ পৰিছে, কাৰণ আগন্তুক দিনত যিহেতু ইলেকশ্যন আছে আৰু পাৱাৰ কিন্তু ধৰি ৰাখিবই লাগিব না, পাৱাৰখিনি যিহেতু ধৰি ৰাখিবই লাগিব, তো গতিকে কেনেকৈ 2026 ইলেকশ্যনত আকৌ বিজয়ী হ'ব পাৰে, আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে, তাৰ বাবে যেনেকৈ আগবাঢ়িলে কামটো হ'ব তেনেকৈ আগবাঢ়ি আছে, তেখেতৰ কাৰণে এইটো অপৰিহাৰ্য হৈ পৰিছে। কিন্তু আমাৰ কাৰণে আমি এতিয়া বলিষ্ঠ পদক্ষেপ ল'ব লাগে, যাতে বিধি বহিৰ্ভূতভাৱে কোনো স্বদেশী বিদেশীৰ নামত হেৰাসমেণ্ট কৰিব নোৱাৰে আৰু ইয়াতে সাংবিধানিক গণ্ডিত থাকি আমি দেখি আছো